ধনাদিৰে সামগ্ৰীহে ক্ৰয় কৰিব পাৰি, হৃদয় জিনিব নোৱাৰি। মহান সত্তা বিশ্বকণ্ঠ জুবিন গাৰ্গে কোটি কোটি মানুহৰ হৃদয় জিনি জীৱশ্ৰেষ্ঠক দি থৈ গ'ল শ্ৰেষ্ঠতম উপহাৰ। ৰূপক বৈশ্য। নলবাৰীৰ কুমাৰীকেটাৰ সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজাত জনকণ্ঠ জুবিন গাৰ্গক বিশেষভাৱে স্মৰণ। ধনাদিৰে সামগ্ৰীহে ক্ৰয় কৰিব পাৰি, হৃদয় জিনিব নোৱাৰি। মহান সত্তা বিশ্বকণ্ঠ জুবিন গাৰ্গে কোটি কোটি মানুহৰ হৃদয় জিনি জীৱশ্ৰেষ্ঠক দি থৈ গ'ল শ্ৰেষ্ঠতম উপহাৰ। এই মন্তব্য নলবাৰীৰ কুমাৰীকেটাস্থিত ভাৰত ডেকা একাডেমীৰ অধ্যক্ষ ৰূপক বৈশ্যৰ। নলবাৰী জিলাৰ দক্ষিণ পশ্চিম প্ৰান্তৰ কুমাৰীকেটাৰ লক্ষ্মী বজাৰৰ সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজাত একাডেমীখনৰ অধ্যক্ষ ৰূপক বৈশ্যই আজি বিশ্বকণ্ঠ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত এগছি বন্তি জ্বলাই বিশেষভাৱে স্মৃতিচাৰণ কৰে আৰু মহান সত্তাগৰাকীক প্ৰতিজনৰ হৃদয়ত চিৰদিন চিৰকাল জীয়াই ৰাখিবলৈ অনুৰোধ জনায়। লগতে সৰ্বমংগলাৰ্থে শ্ৰী শ্ৰী দুৰ্গা আইৰ শ্ৰীচৰণত প্ৰণিপাত জনাই ধৰ্মানুৰাগী লোকক উদ্দেশ্যি দিয়া ভাষণত অধ্যক্ষ ৰূপক বৈশ্যই কয় যে শিক্ষা, ধৰ্ম, আধ্যাত্মিক দৰ্শন, বিজ্ঞান, মনস্কতা আদিৰে জ্ঞান অন্বেষণ কৰি অভিজ্ঞতাৰে পূৰঠ হৈ প্ৰজ্ঞাৰ সাধনাত ব্ৰতী হ'ব পাৰিব লাগিব। তেতিয়াহে পোহৰমুখী দুৱাৰ মুকলি হ'ব আৰু তাৰ পৰাই এখন পূৰ্ণাংগ ভাল মানুহৰ সমাজ নিৰ্মাণ হ'ব বুলি আশা কৰিব পাৰি। অধ্যক্ষ বৈশ্যই আৰু উল্লেখ কৰে যে শক্তিৰ অধিষ্ঠাত্ৰী দেৱী আই দুৰ্গাৰ শ্ৰীচৰণত মূৰ দুৱাই প্ৰকৃতাৰ্থত পূজাভাগ কৰিবলৈ এই সকলো লাগিব। তেহে আই সন্তুষ্ট হ'ব আৰু অসুৰৰূপী সকলো অপশক্তিৰ বিনাশ হ'ব। 28 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজাৰ চতুৰ্দশ বাৰ্ষিক পূজাখনিত এইবেলি নাই কোনো উৎসৱৰ উৎসাহ, নাই ভক্তপ্ৰাণৰ কোনো হৰ্ষোল্লাস। জনকণ্ঠ জুবিন গাৰ্গৰ অকাল বিয়োগৰ ফলত সকলো শোকত ম্ৰিয়মান। তাৰ মাজতেই বিধিগত নিয়ম অনুসৰি চাফাই অভিযান, কাৰ্যালয় উদ্বোধন, 14খন ধৰ্মধ্বজা উত্তোলন, বিল্ববোধন, মুখ্যদ্বাৰ উন্মোচন, বন্তি প্ৰজ্বলন, আতচবাজি, স্থানীয় আয়তীৰ নাম পৰিৱেশন, ওজাপালি, নাগাৰ নাম পৰিৱেশন, সন্ধি পূজা, শান্তি প্ৰদান, স্তোত্ৰপাঠ, আৰতি প্ৰদান, প্ৰসাদ বিতৰণ, সামূহিক ভোগ বিতৰণ আদি কাৰ্যসূচীৰে বিহিত পূজাৰ নিয়ম অনুসৰি মাংগলিক কৰ্মভাগ সম্পাদনেৰে কেৱল পূজা ভাগহে শ্ৰী শ্ৰী দুৰ্গা আই শ্ৰীচৰণত অৰ্পণ কৰা হৈছে। প্ৰতিবেদক লাইভ, পোহৰৰ দিশে এখোজ।